APSC নিযুক্তি কেলেংকাৰী আৰু বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন যি প্ৰতিবেদনে এই মুহূৰ্তত সমগ্ৰ ৰাজ্যত তুলপাৰ লগাইছে 2000 পৃষ্ঠাৰ এই প্ৰতিবেদনৰ পাতে পাতে উন্মোচিত হৈছে APSC নিযুক্তি কেলেংকাৰীৰ বহু কলা অধ্যায় আৰু এই অধ্যায়তে নাম সাঙুৰ খাইছে বৰ্তমানৰ শিৱসাগৰৰ বিধায়ক প্ৰাক্তন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ হয় অখিল গগৈ এই বিতৰ্কৰ মাজত সোমাই পৰিছে বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনত অখিল গগৈৰ নাম উল্লেখ কৰা হৈছে অখিল গগৈক ৰাকেশ পালে সাক্ষাৎ কৰিব বিচাৰিছিল কিন্তু সাক্ষাৎ নিদিলে অখিল গগৈ নিজে নগৈ তেতিয়াৰ সতীৰ্থ কমল কুমাৰ মেধিক প্ৰেৰণ কৰিছিল ৰাকেশ পালৰ ওচৰলৈ অখিল গগৈয়ে ভ্ৰষ্টাচাৰী ৰাকেশ পালৰ সেই কেলেংকাৰীৰ কথা গম পাইছিল অখিল গগৈ আৰু অখিল গগৈ এই কেলেংকাৰীৰ তথ্য উন্মোচিত কৰাৰ ভয়ত অখিল গগৈ সাক্ষাৎ কৰিব বিচাৰিছিল ৰাকেশ পালে তাৰ বাবে সময় দিন সকলো ঠিক কৰা হৈছে কিন্তু সেই সাক্ষাতলৈ নগল অখিল গগৈ প্ৰেৰণ কৰিলে সতীৰ্থ কমল কুমাৰ মেধিক যি কমল কুমাৰ মেধিক ৰাকেশ পালে দিছিল 3 লাখ টকা কেৱল ইমানেই নহয় RTI কৰ্মী দুলাল বৰায়ো মুখ খুলিব বুলি দুলাল বৰাৰ মুখ বন্ধ কৰিবলৈ ৰাকেশ পালে দিছিল 2 লাখ টকা বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনত এই সমূহ কথাও স্পষ্টকৈ উল্লেখ কৰা হৈছে কেৱল ইমানেই নহয় এই গোচৰটোত অভিযুক্ত আছিল আৰক্ষী বিষয়া আনন্দ প্ৰকাশ তিৱাৰী আৰু এই গোচৰটো মিটমাট কৰাৰ বাবে AP তিৱাৰীক দিয়া হৈছিল 2 লাখ টকা আৰু বিতৰ্কত এতিয়া এনেদৰে সাঙুৰ খাইছে শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ নাম যি অখিল গগৈক সাক্ষাৎ কৰিবৰ বাবে দিন ধাৰ্য কৰিছিল ৰাকেশ পালে আমি পুনৰ জনাইছো সেই সাক্ষাতত উপস্থিত নাথাকি অখিল গগৈ প্ৰেৰণ কৰিছিল কমল কুমাৰ মেধিক কিন্তু কমল কুমাৰ মেধি বৰ্তমান এগৰাকী বিজেপি নেতা আৰু এই প্ৰসংগতে অখিল গগৈ সোশ্যাল মিডিয়াত প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া অখিল গগৈ কৈছে যে এই বিষয়ত তেওঁৰ মাত মাতিবলগীয়া একো নাই কাৰণ তেওঁ ৰাকেশ পালক সাক্ষাৎ কৰা নাছিল যদি স্পষ্টীকৰণ দিবলগীয়া আছে তেতিয়াহলে স্পষ্টীকৰণ দিব কমল কুমাৰ মেধিয়ে এয়া হৈছে অখিল গগৈৰ প্ৰতিক্ৰিয়া এই প্ৰসংগতে এক সংবাদমেলো সম্বোধন কৰে বৰ্তমান শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে যে মেগেন শইকীয়া নামৰ মানুহজন যেতিয়া মোৰ ঘৰলৈ আহিছিলে মোক নমস্কাৰ দি চাৰ্টাৰ বুলি কৈ ভিতৰলৈ সোমাই গৈছিলে মই বহিবলৈ দিছিলোঁ আৰু তাৰ পিছত তেওঁ চিনাকি দিছিলে যে তেওঁৰ নাম ডাক্তৰ মেগেন শইকীয়া আৰু তেওঁ APSC কেলেংকাৰীৰ খলনায়ক ৰাকেশ পালে পঠিওৱা বুলি যেতিয়া কৈছিলে মই তেখেতক খুব গালি দিছিলোঁ তাৰ পিছত তেওঁ মোক ৰাকেশ পালে মই যেতিয়া গালি খালে মোৰ পৰা গালি খালে তেওঁ আপোনাৰ ক'বলগীয়াখিনি ৰাকেশ পালক কক বুলি কৈছিলে ফোনটো লগাই দিছিলে আৰু মই নিজৰে লাজে লাগে বাৰু আজিকালি মই খুব উভতপাত মাতি বেয়া কথা কৈ ৰাকেশ পাল মানুহজনক মই বুলি গালি পাৰিছিলোঁ যে আপুনি গোটেই মইতো এইটোও কৈছিলোঁ যে আপুনি অসমৰ মানুহ নহয় বাহিৰৰ পৰা আহি আপুনি আমাৰ অসমৰ গোটেই সমাজখন ধ্বংস কৰি পেলাইছে আমি খান্দি উলিয়াইছোঁ APSC কেলেংকাৰীটো কেলেংকাৰীৰ গুৰুত্ব আমি সমাজত প্ৰতিষ্ঠা কৰিছো APSCৰ খলনায়কবিলাকক গ্ৰেপ্তাৰ কৰাবৰ কাৰণে আমি বাধ্য কৰাইছো চৰকাৰক যে APSC কেলেংকাৰীৰ নামত কিবা এই ধৰণৰ ঘটনা মুঠেও কত হোৱা নাই এজন মানুহ মোৰ ওচৰলৈ আহিছিলে এই শইকীয়া বোলা মানুহজন আৰু এজন বিশেষ ব্যক্তিয়ে মোৰ ওচৰলৈ তেওঁক লৈ আহিছিলে সেই বিশেষ ব্যক্তিজন মোৰ চিনাকি শইকীয়াজন মোৰ চিনাকি নহয় তেখেতে আহি মোৰ লগত চিনাকি কৰাই দিলে আৰু শইকীয়া বোলা মানুহজনে ক'লে যে তেখেতে অখিল গগৈৰ ঘৰৰ পৰা আহিছে আৰু অখিল গগৈ মোৰ লগত কথা পাতিব দিছে বুলি ক'লে মই তেতিয়া সুধিলো যে কথাটো কি কথাটো হ'ল যে ৰাকেশ পালে এবাৰ অখিল গগৈ বা মোৰ লগত কথা পাতিব বিচাৰে এই কথাটো তেখেতে কৈছে তেওঁৰ প্ৰস্তাৱটো হ'ল যে অখিল গগৈ বা মোৰ লগত ৰাকেশ পালে এবাৰ কথা পাতিব বিচাৰে তেতিয়া মই ক'লো যে আপুনি অখিলদাৰ লগতে কথাটো পাতক আৰু এইটো কথা সাংগঠনিকভাৱে আমি এনেকে পাতিব নোৱাৰো এই কথাও তেখেতক লগে লগে স্পষ্ট কৰি দিছো তাৰ পিছত 10-15 মিনিটমান সময় তেখেত মোৰ লগত আছে কথা পাতিছে আৰু তেখেতক মই স্পষ্টকৈ কৈছো যে এইটো বিষয়ে আমি কথা পাতিব নোৱাৰো আৰু টকা পইচা লোৱাৰ প্ৰশ্নটো এটা গোকাত মিছা কথা
কোনো পৰিস্থিতিত টকা পইচা লোৱাৰ তাত প্ৰশ্নই নাহিলে মানুহজনক মই এদিনে লগ পাইছো এজন বিশেষ ব্যক্তি মোৰ চিনাকি ব্যক্তিয়ে মোৰ ওচৰলৈ লৈ আহিছিলে সেই 10-15 মিনিট সময় তেখেতৰ লগত কথা পাতিছো আৰু তাৰ পিছত জীৱনত মই কেতিয়াও সেই মানুহজনক লগ পোৱা নাই